আমি দক্ষিণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী। মোৰ নাম শ্ৰীমতী সন্ধ্যা কোঁৱৰ। আমাৰ প্ৰধান উদ্দেশ্য হৈছে আমাৰ চাৰিওফালৰ পৰিৱেশত থকা বিভিন্ন কৃষিজাত সামগ্ৰী যেনে হৰাপাত আৰু গছ-গছনি ব্যৱহাৰ কৰি কেঁচুৱাৰ প্ৰস্তুত কৰা, আৰু দ্বিতীয়তে হৈছে আমাৰ পৰিৱেশৰ প্ৰদূষণ মুক্ত কৰা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী পিৰাকী ফুকন। কেঁচুসাৰ প্ৰস্তুত কৰিবলৈ আমি প্ৰথমতে দুটা মাছৰ কাৰ্টন ব্যৱহাৰ কৰিছোঁ। মাছৰ কাৰ্টনটো দুটাত কৃষিজাত বৰ্জ্য পদাৰ্থখিনি দি তাৰ ওপৰত গোবৰৰ প্ৰলেপ এটা দিছোঁ। গোবৰৰ প্ৰলেপটোৰ ওপৰত আকৌ এবাৰ কৃষিজাত বৰ্জ্য পদাৰ্থখিনি দি আকৌ এবাৰ গোবৰৰ প্ৰলেপ দিছোঁ। গোবৰৰ প্ৰলেপ দিয়াৰ পাছত আধাতকৈও বেছি আমি কাৰ্টন দুটা সম্পূৰ্ণ কৰি তাৰ ওপৰত উন্নতজাত কেঁচু, নাম হৈছে আইচেঙীয়া ফটিদা। তাৰপাছত আমি কাৰ্টন দুটা 3 মাহৰ বাবে ৰাখিলোঁ। ৰখাৰ পাছত আমি মাজে মাজে তাত পানী দিলোঁ। 3 মাহৰ পাছত আমি উন্নতজাত কেঁচুসাৰ পাবলৈ সক্ষম হ'লোঁ। ধন্যবাদ।